দুদিনের বরাক সফরের অংশ হিসাবে আজ করিমগঞ্জ তথা বর্তমান শ্রীভূমিতে উপস্থিত হলেন আসামের অর্থ এবং মহিলা ও শিশু উন্নয়ন মন্ত্রী অজন্তা নেওগ। জেলাশাসক কার্যালয়ের সভাকক্ষে জেলার বিভিন্ন বিভাগের শীর্ষ কর্মকর্তাদের নিয়ে করলেন গুরুত্বপূর্ণ পর্যালোচনা বৈঠক। Under RIDF 1, we have total 3 sanction positions and all are under progress. Under SCBC, we have total 14 centers sanctioned, out of which 14 are in progress. পূর্ব নির্ধারিত সূচি অনুযায়ী বুধবার বিশাল কনভয় নিয়ে করিমগঞ্জ তথা বর্তমান শ্রীভূমিতে উপস্থিত হন রাজ্যের মন্ত্রী অজন্তা নেওগ। এদিন তিনি জেলায়ুক্ত কার্যালয়ের সভাকক্ষে জেলাশাসক প্রদীপ কুমার দ্বিবেদী সহ জেলার বিভিন্ন বিভাগের শীর্ষ কর্মকর্তাদের সঙ্গে একটি গুরুত্বপূর্ণ পর্যালোচনা সভায় অংশগ্রহণ করেন। এই পর্যালোচনা সভায় উপস্থিত ছিলেন জেলা কমিশনার প্রদীপ কুমার দ্বিবেদী ছাড়াও উত্তর করিমগঞ্জের বিধায়ক কমলাক্ষ দে পুরকায়স্থ, রামকৃষ্ণনগর সমষ্টির বিধায়ক বিজয় মালাকার, ডিডিসি দীপক জেডুং, জেলা পুলিশ সুপার সহ জেলা প্রশাসনের অন্যান্য উচ্চপদস্থ আধিকারিকরা। এদিন মন্ত্রী অজন্তা নেওগ মহিলা এবং শিশুদের অধিকার সুরক্ষার জন্য প্রশাসনের নেওয়া বিভিন্ন প্রকল্পের অগ্রগতি পর্যালোচনা করেন। কাৰ্যসূচীৰে তিনিখন জিলাই পৰিভ্ৰমণ কৰিবলৈ আহিলোঁ আৰু মোৰ যিটো বিভাগখিনি আছে মহিলা উন্নয়ন বিভাগ আৰু বিত্ত বিভাগ দুয়োটাৰে যিখিনি আঁচনিবিলাক আছে স্কিমবিলাক আছে আৰু চৰকাৰৰ অঞ্চললৈ আহিলোঁ। ইয়াত জিলাখন মই বহুত ল'লোঁ আৰু যিখিনি কাম কৰিবলৈ বাকী আছে তেওঁলোকক খৰতকীয়াকৈ কৰিবলৈ দিছোঁ, কাৰণ এতিয়া জানুৱাৰী মাহত শেষ হ'ব, ফেব্ৰুৱাৰী মাৰ্চ যিমানখিনি আধৰুৱা অংগনবাড়ী কেন্দ্ৰৰ কনষ্ট্ৰাকশ্যন বাকী আছে সম্পূৰ্ণ কৰিবৰ কাৰণে মই 3 মাহ সময়সূচী দিছোঁ আৰু 3 মাহৰ ভিতৰত আমি জিলাখনত প্ৰায় 350 মডেল অংগনবাড়ী কনষ্ট্ৰাকশ্যনৰ অনুমোদন দিছিলোঁ, সেইখিনি শেষ কৰিবলৈ দিছোঁ। তাৰোপৰি অন্যান্য যিবিলাক আঁচনি আছে, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি, পোষণ আঁচনি, সেইবিলাকৰ বুজ লৈছোঁ আৰু মোৰ বিত্ত বিভাগৰ কৰ বিষয়াসকলো আছে, কৰ সংগ্ৰহ কেনেধৰণে চলি আছে সেইখিনি চালোঁ। এতিয়া সামগ্ৰিকভাৱে আমাৰ বিধায়কসকলো আছে, তেখেতসকলকো মই অনুৰোধ জনাইছোঁ যে মোৰ বিভাগৰ যিখিনি কাম কাজবিলাক আছে সেইখিনি তেওঁলোকে নিজাভাৱে উদ্যোগেৰে তেওঁলোকে সেইখিনি আঁচনিবিলাক নিৰীক্ষণ কৰে, এইখিনি কৰিবলৈকে মানিছে। বাজেটতো কাম চলি আছে, আমি অহা 10 মাৰ্চত আমি বাজেট দাখিল কৰিম আৰু এখন ভাল বাজেট দিব কাৰণে চেষ্টা কৰিম। বৰাকৰ বাবে কিবা বিশেষ পেকেজ থাকিব নেকি, আচাৰ পানী থাকিব নেকি বৰাক বাসীৰ বাবে? গোটেই অসমৰ কাৰণে বাজেটখন বনাওঁ, মই এতিয়ালৈকে বৰাক বুলি বা কিবা বহন কৰিবলৈ এনেকৈ ভবা নাই। সামগ্ৰিকভাৱে জনসাধাৰণৰ ৰাইজৰ উন্নতি হোৱাকৈ বা সামগ্ৰিকভাৱে অসমৰ উন্নয়ন হোৱাকৈ আমি এখন ভাল বাজেট দিব কাৰণে চেষ্টা কৰিম। বৰাকৰ উপত্যকা ৰাইজে বিশেষভাৱে যোৱা সময়ছোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিধায়কসকলৰ নেতৃত্বত যথেষ্টখিনি উন্নয়নমূলক আঁচনি ইয়াত ৰাখিছে আৰু ময়ো আহি দেখিছোঁ এটা সামগ্ৰিক পৰিৱৰ্তন হৈছে আৰু অহা বাজেটত আমাৰ ৰাজ্যখনৰ অন্যান্য জিলাবিলাকৰ লগত বৰাক উপত্যকা সমানভাৱে যিখিনি পাব লগা আছে তাকো তেওঁলোকে পাব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সকলৰ যিখিনি তেওঁলোকৰ সমস্যা আছে এখন কমিটি কৰি দিছে, তাত মই চেয়াৰপাৰ্চন আছোঁ, আমি সেইখিনি বহি সেইখিনি আমি ৰিভিউ কৰি চাওঁ কেনেকৈ তেওঁলোকক কাম দিব পাৰোঁ। কিন্তু আপোনালোকক মই এইটো ক'বলৈ পাই ভাল পাইছোঁ যে এইখন চৰকাৰে যোৱা 4টা বছৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল। সেইটো হৈছিল যে তেওঁলোকৰ কোনো ৰিটায়াৰমেণ্ট এজ নাছিল, তেওঁলোকে কাম কৰি থাকে, তেতিয়া ৰিটায়াৰমেণ্ট হয় বা ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁলোকৰ এখন সুদা হাত লৈ ঘৰলৈ উঠিব লাগে। আমি চৰকাৰ গঠন হোৱাৰ পিছতে এমাহৰ পিছত আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক আমাৰ অসমৰ প্ৰথম ৰাজ্য যিসকলে গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেওঁলোকৰ ৰিটায়াৰমেণ্ট বেনিফিট দিছে। এগৰাকী কৰ্মী ৰিটায়াৰমেণ্ট হ'লে তেওঁলোকে 4 লাখ টকা পাব, 3 লাখ টকা, 2 লাখ টকা। যদি আৰু যোৱা সময়ছোৱা আমি এতিয়ালৈকে তেওঁলোকৰ ৰিটায়াৰমেণ্ট বেনিফিটৰ নামত আমি 500 কোটি টকা তেওঁলোকক আমি দিছোঁ। বাকী যিখিনি সমস্যা আমি চাই আছোঁ, তেওঁলোকৰ প্ৰমোচন, অংগনবাড়ী কৰ্মীসকলৰ পৰা যিটো চুপাৰভাইজাৰ প্ৰমোচন, সেইখিনি আমি বিগত সমস্যা বহুখিনি অংগনবাড়ী কৰ্মীৰ পৰা যিটো চুপাৰভাইজাৰ হয় সেই প্ৰমোচনো আমি তেওঁলোকক ৰিলিজ কৰি দিছোঁ। সামগ্ৰিকভাৱে অংগনবাড়ী কেন্দ্ৰবিলাক নিৰ্মাণৰ কাম অসমত চলি আছে। যোৱা সময়ছোৱা তেওঁলোকৰ কাৰণে ভাৰতবৰ্ষৰ ৰাজ্য, মানে আমি অসম এখন সৰু ৰাজ্য, কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকে যিখিনি কাম কৰা নাই এইখিনি আমি কৰিছোঁ।